প্ৰিয় বন্ধুসকল, এই অমিতা পাতত কিমান গুণ আছে জানেনে? ফলতকৈ মানে পাতৰ 15 গুণ বেছি বুলি চিকিৎসকসকলে কৈছে। গতিকে আজি মই খাবলৈ ওলাইছোঁ। অকণমান নিজৰ বদহজমী অলপ অসুবিধা হৈছে, গতিকে এয়া মই লৈছোঁ। আপোনালোকে নিশ্চয় দেখিছে অমিতা পাত বনাবলৈ চেষ্টা কৰিছোঁ। আহক। অমিতা পাতৰ ৰস আচলতে খাবলৈ মানে কোনো সন্দেহ কৰিব নালাগে। মই ইয়াক ধুই লৈছোঁ ভালকৈ। তাৰপাছত মই ইয়াক ধুনীয়াকৈ বনাই ল'ম। ইয়াক ভালকৈ এনেকৈ পাতবিলাক ধুই ল'ব লাগে, মলি চলি থাকিব পাৰে। এয়া চাই থাকক শেষলৈকে। এয়া নিশ্চয় দেখিছে অমিতা পাত। অমিতা পাতৰ ৰস খালে আচলতে পাচনতন্ত্ৰ সুস্থ হৈ থাকে। অমিতাত মগজুত থকা ভিটামিন এ চকু আৰু ছালৰ বাবেও লাভদায়ক বুলি কৈছে। এয়া মই বনাই আছোঁ। এই অমিতা পাতৰ ৰসে বদহজমী শক্তি, কোষ্ঠকাঠিন্য মই ভালকৈ ৰসখিনি উলিয়াই লৈছোঁ। আৰু লগতে মানে কৃমি ৰোগৰ বাবে অমিতা বহু উপকাৰী বুলি জনা যায়। অমিতা গছৰ পাতত আচৰিত ধৰণৰ ঔষধি গুণেৰে ভৰপূৰ। তাৰপিছত ইয়াত মই বাতি এটা লৈ লৈছোঁ আৰু লগত চাকনি। অমিতা পাতত থকা এণ্টি অক্সিডেণ্টসমূহে দেহৰ অক্সিডেণ্টিভ টেষ্ট দূৰ কৰিবলৈ সক্ষম হয়। চিকিৎসকে দাবী কৰা মতে অমিতা পাত ফলতকৈ 15 গুণ বেছি স্বাস্থ্যৰ বাবে উপকাৰী বুলি মত প্ৰকাশ কৰিছে। গতিকে সকলোৱে ব্যৱহাৰ কৰক। ইয়াৰ কোনো চিন্তাৰ কাৰণ নাই। গতিকে নিশ্চয় ব্যৱহাৰ কৰি সুফল পাব। এয়া চাওক, মই খাবলৈ আৰম্ভ কৰিছোঁ। এয়া ৰস উলিয়াই লৈছোঁ, তাৰপিছত খাই দিছোঁ। মজা একদম, মানে লাগে এটা কৰিব। একো নহয়, আপোনালোকে খাওকচোন বাৰু, বহুত সুফল পাব। বদহজম সোনকালে গুচি যায়। যদি ভিডিঅ'টি ভাল পায় লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই।